তাৰেৰহণীয়া অসমীয়া সংস্কৃতি সঁচাকৈ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আছে। এই জাতি জনগোষ্ঠীবিলাকৰ এটা অন্যতম অংশ শৰণীয়া কছাৰীসকলৰ এটা বাঁহ উৎসৱ পালন কৰা হ'ব বহাগৰ 1 তাৰিখৰ পৰা। তেখেতসকলৰ বিভিন্ন উৎসৱ মানে এই উৎসৱটো মই পৰম্পৰাগতভাৱে মই গোটেই দেখিব নোৱাৰিলোঁ, কিন্তু বাঁহ ঘূৰাই আছে ঘৰে ঘৰে, তাক দেখিবলৈ চেষ্টা কৰিম। আহক আগবাঢ়িছোঁ। বাঁহ কি বুলি কয়? বাঁহ গোঁসাই উৎসৱটো কেনেকুৱা ধৰণৰ পালন কৰা হয় কোৱাচোন? এইটো বহাগৰ 1 তাৰিখৰ পৰা হয়। বহাগৰ 1 তাৰিখৰ পৰা কেনেকুৱা ধৰণৰ পালন কৰা? ঘৰে ঘৰে নিব লাগে, মানুহৰ ঘৰে ঘৰে নিব লাগে। গোঁসাই পূজা বুলি কয় এইটো। গোঁসাই পূজা নহয়, এইটো শৰণীয়া কছাৰী হয়। শৰণীয়া কছাৰী উৎসৱ হয়। কেইদিনকৈ পালন কৰা হয় এইটো? 6 দিন। 6 দিন। আজি প্ৰথম আৰম্ভণি হয়, আজি আৰম্ভণি। আৰু ইয়াৰ মানে আৰু কি কেনেকুৱা নিয়ম পালন হ'ব ইয়াৰ পাছত? মানে ঘৰে ঘৰে গ'লে তাৰপিছত চাকি বন্তি লগাব। চাকি বন্তি লগাব, ঠিক আছে।